গাইজ গুড মৰ্ণিং ৱেলকাম টু মাই কিং আছাম ইউটিউব চেনেল। আৰু দুদিনমান পিছত আৰু মই আহি গ'লোঁ ভিডিঅ' বনাব। আৰু এফালে পূৰা চান্দু চলা পিন্ধি ৰেডি। আজি প্ৰগ্ৰামটো আছে আপোনাৰ এই সেইফালে মায়ং চাইডে আছে প্ৰগ্ৰাম, অলপ গাঁৱান এৰিয়াৰ পৰে জেকেট চেকেট পিন্ধি যাব লাগিব নহ'লে য'ত তাতে আগৰে আমি মাল চাল ফেল থৈ আহিছোঁ আৰু গুদামত গৈছে গাড়ী আৰু তাৰমানে মাল লৈ যাব লাগে। আৰু প্ৰগ্ৰাম মানে অলপ ডাঙৰে হ'ব, এই কাৰণে আৰু মাল বেছিকৈ লাগে। বাকীকেইটা গৈছে গুদামত আৰু মই ইয়াতে আছোঁ, মুখ চুখ ধুই উঠিলোঁ ময়ো। এতিয়া যাওঁ, যাই কিনে চাহ তাহ খাওঁ, খাই কিনে গুদামত গ'লে আৰু ময়ো ওলাই যাওঁ, যাই কিনে তাতে গুদামত যাই কিনে লগ পাই আছোঁ বলক। আৰু এই জুবিন দাৰ কেছটোৱে মানে ওলাট পালাট হৈ আছে, সেইটোৱে কেছটো ওলাট পালাট হৈ আছে। জুবিন দাই ন্যায় কি পাইছে, কিন্তু আধা পাইছে, এতিয়া গ'লে পূৰা ন্যায় পনাই মানে ভালকৈ পনাই, সেইটোৱে আৰু উল্টা উল্টা হৈ আছে। তাৰে চাই আছোঁ মোবাইলতো এনেকৈ চাই আছোঁ, বা কিছুমান ইউটিউবাৰো দি আছে এনেকৈ কথা। তাৰে ইয়াৰ কথাবিলাক শুনি আছোঁ, কিউনে কি কয়, বাতৰিতো দি আছে কোনে কি কয়, কিন্তু পিছত গ'লে খান কিন্তু ডাঙৰ হাংগামা হ'ব আৰু বহুত ডাঙৰ হাংগামা। এতিয়া দেৰি নকৰোঁ, এতিয়া যাওঁ, যাই কিনে তলত যাওঁ, যাই কিনে চাহ তাহ খাওঁ, এনে ওলাই যাব লগ। এফালে পূৰা আমাৰ বক্স উঠা ৰেডি, আৰু এফালে আছে আৰু ষ্টেণ্ড নিব লাগিব নেকি? ষ্টেণ্ড গাড়ীখনতো থওঁ ভাই, অলপ থৈ কিনে অলপমান হেৰি কৰ। এতিয়া খালিকৈ যাবা ৰেডি। এতিয়া এফালে বক্স চক্স পূৰা লোড হৈ গ'ল, আৰু এফালে মনোজ, এফালে সুৰজ ই থাকিব, ই নাযায়, আৰু আমি মনোজ আৰু মই যাব লাগিব। আৰু লেবাৰ দুটা আহি আছে, আৰু এফালে এনেকৈ লৈ লৈছোঁ গ্ৰাফিক্স ব্ৰেক। এতিয়া আৰু আমি যাব লাগে, তাতে প্ৰগ্ৰাম নহ'লে দেৰি হৈ যাব বলক। আকৌ এতিয়া আমি আছোঁ জামত ফাঁচি, এই কলংপাৰৰ এই বজাৰৰ পূৰা জামেই যাম। আৰু এফালে ভাবে আৰু ৰবিবাৰ বন্ধ আছে, সেইকাৰণে দুপৰীয়া আকাশ পূৰা ভালকৈ খাম, গিৰাকটোৰ লগত চলি যাব তেনেকৈ ভাবে। সেইকাৰণে ৰবিবাৰে ৰাতিপুৱা পুৱা বজাৰ কৰিব আহে, কথা নাই যাই আছোঁ বলক। करे जो झकझोरी क्यों ना सूरज की किरण आने दे मेरे मीत, अब चल जाने दे जो भी बीत, ओ जग ताने दे उनकी सुने ना। देखो सावन आए रे मन हंसाए मितवा, और सारी उम्र ना गवा दे मितवा। क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं, क्योंकि बारिश तो आनी है ना। আমি এইটো চাইডে আহি পাই গ'লোঁ ৰিজৰ্টখন, মানে এখনে ৰিজৰ্ট, আৰু এইটো চাইডে পৰিৱেশটো ভালেই। এফালে এনেকৈ আছে, আমি মাল চাল পূৰা ৰেডি কৰা হৈছে, আৰু এইফালে ডেক'ৰেশ্যন। চাওঁ এইটো চাইডে না ষ্টেজ আগত, ইয়াতে পেণ্ডেলটো এনেকুৱা বৰষুণৰ দিনত কৰা নাই সেইকাৰণে। আৰু এইবিলাক ঘৰ আছে, বক্স চক্স মিক্সাৰে আগত পূৰা আগত થઈ গৈছোঁ, আৰু ৰাতি আছে প্ৰগ্ৰাম। আৰু এফালে মই দেখাই আছোঁ আপোনালোকক, আৰু এফালে মই কেইদিনমানত মই এনে হোৱাটছআপত ষ্টেটাছ দিছিলোঁ, ভিডিঅ'তে এখন ৰিজৰ্টতে এটা ভিডিঅ' বনাম বুলি। আৰু তোৰ চাইডে এখন বহুত ডাঙৰ পাহাৰ আছে, হাতীবাগৰা পাহাৰ। এফালে খেলি পাৰ্টি হাতী বনাই আছে, মানে আজি অপেনিং সেই কৰিল, ফাংচন এটা আছে তাৰে, সেইকাৰণে অলপ জল্দি চাংঘৰ বনাব। চাংঘৰ বনোৱা হয় নাই, বনাব লাহে। আৰু এফালে ৰিজৰ্টখন যদি মই এনেকৈ দেখি দিওঁ, পূৰা ডাঙৰ আছে। মই বেক চাইডে আছোঁ, মানুহজন হাকাৰ কৰিছে, পেল পেলাই থাকে, চলি কেইটামান আছে পেল পেলাই আছে, সৰু চলি বাচ্চা। এফালে আৰু কিবা কুটা বুটছে, আৰু কিবা হেৰি কৰিব এনেকুৱাই। আৰু এই তাতে আছে মাছমাৰি, এইটো চাইড আছে মাছমাৰি। ভাবিছিলোঁ তাকে যাম বুলি মাছ মাৰা চাবা, কিন্তু এইফালে বেৰাই পূৰা বন্ধ কৰি থৈ দিছে। এতিয়া আৰু কেইটামান কাম কৰিব আছে, লাইট ধোপা লাগাই নাই, ভাত খাই লওঁ মুঠে, লাইট কেইটা লাগি লওঁ, তাৰপিছত মই দেখাই আছোঁ। আমাৰ এটা লেবাৰ আহি পাইছে এফালে, আৰু এফালে প্ৰগ্ৰাম আৰম্ভ হৈ গৈছে। এফালে আছে জুই জ্বলি, আৰু এফালে নন, আৰু আমি ইয়াতে আছোঁ জুইৰ কাষত, মানে যি ঠাণ্ডা জেগাটো পিন্ধিছোঁ আৰু খুলি দিছোঁ, মানে জুই আছেতো সেইকাৰণে খুলি দিব লাগিছিল, নহ'লে আঙঠা ভৰি ফুটা হৈ যাব। এনে এই বোমা ফুটাতে একবাৰ জেগাটো ফুটা হৈ গৈছে।
আৰু মই যি ভাবিছিলোঁ সেইটোৱে, কিন্তু এফালে গাঁও এৰিয়া পৰাই না বহুত ঠাণ্ডা বহুত। এতিয়া এনেকৈ জুইৰ কাষতে আছোঁ এনেকৈ জুই। মই অলপ যাম দেৰিকৈ আৰু এটা আহিব ঠাণ্ডা মস্ত ঠাণ্ডা। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সাধনা বাই। এতিয়া বৰ্তমান মিউজিচিয়ান আহি আছে আৰু আমি পুৰা ছেটআপ পুৰা ৰেডি। এফালে মিউজিচিয়ানৰ ছেটআপ ৰেডি। এতিয়া আৰু খালি গান গাব লাগে। এফালে প্ৰগ্ৰাম চলি আছে আৰু বেছি টাইম নাই আৰু মানুহ চানুহ এতিয়া নাই, এনেই জেগাটা আছে এটা আৰু শুনি আছে। এফালে পুৰা প্ৰগ্ৰাম পুৰা চলি আছে। তেতিয়াৰ পৰা বহিছিল, এতিয়া মালকো চাব গৈছিল কেমেৰাটো অন কৰাই। এফালে এই কচনে এনে কৈছোঁ 1 ঘণ্টামান হ'ল বহি আছে। এফালে প্ৰগ্ৰাম খতম আৰু মানুহ এটাও নাই। এতিয়া আৰু আমাৰ পালা, আমি এতিয়া মাল চাল খুলি আমি ডাইৰেক্ট মাতবৰী আৰু যাব লাগে। এবাৰ কমচে কম 21 কিলোমিটাৰ মান হ'ব। এইগিলান পুৰা খোলোৱা নাগে দিয়ক, বলক আগে খুলি লওঁ তাৰপিছত কৰি। এফালে পুৰা শেষ আৰু এফালে দুটা আছে আৰু এফালে পুৰা বক্স চক্স উঠা হ'ল। মানে এই কিছুমান এনেকৈ বক্স তিৰপাল মাৰি থৈ আছে, নিবা নৰি আজি। আৰু এই আগৰ ৰুমত আছে। এতিয়া বেছি দেৰি নকৰোঁ, এতিয়া ডাইৰেক্ট মদগৰীয়া যাওঁ, মালখিনি নামাব লাগে ৰাতি 11টা বাজি। তে বলক গুদামত যাই লগ পাই আছে। প্ৰগ্ৰামৰ পৰাই আহি কিনে মাল চাল গুদামত থলোঁ। গুদামত থৈ কিনে এতিয়া পূৰা আহি পালোঁ ৰুম। আৰু এতিয়া টাইম হৈ আছে প্ৰায় 1টা বাজে। আৰু আমাৰ 1 মান হ'ল আৰু 1 নাহিলোঁ। মানে কি হৈছে, এই গাড়ী আহি থাকে বহুত, সেইটো ৰাস্তাতে গাড়ী আহি থাকে আৰু অট'মেনত মানে পথটো সিমান ঠিক নহয়। আৰু ঠাণ্ডা দিন কুঁৱলী পৰি আছে, ঠাণ্ডাও আৰু সেইটো চাইড বেছি। সেইকাৰণে বাকী মালখিনি আমি কালি ৰাতিপুৱা আনিম। অলপ দূৰ হৈ কথা নাই সেইবিলাক, ইয়াৰ পৰা 21 কিলোমিটাৰ 22 কিলোমিটাৰমান দূৰত হ'ব। এতিয়া আৰু সিমান ৰিক্সা আৰু কোনে লৈ থাকিব ৰাতি। এতিয়া আমাৰ চাউণ্ডৰ কাম কৰা মানে প্ৰথমতে আমি যাব লাগে আৰু লাষ্টত চবতকৈ আমি আহিব লাগে। শান্তি নাই। তে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব। আগলৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। জয় জুবিন।